আজি কেইবাদিনো হ'ল মামনৰ গাটো বৰ ভাল হৈ থকা নাছিলে। আমি গম পোৱা নাছিলোঁ। তাৰ ভাগৰ মানে ভিতৰি জ্বৰ হৈ আছিলে আৰু মুখৰ ভিতৰতো মানে অলপকৈ সৰু সুৰাকৈ কিবা ওলাই আছিলে, মানে অলপমান ঘামচি টাইপৰ এনেকুৱা ওলাই আছিলে। কিন্তু আমি ভাবিছিলোঁ এনেই হৈছে চাগে, জ্বৰ হৈ আছে যিহেতু ভিতৰত জ্বৰ হৈছে কাৰণে চাগে হৈছে এনেকুৱা সেইবুলি ভাবি আছিলোঁ। তাৰপিছত আমি মেডিচিনবিলাক খুৱাইলোঁ। মেডিচিন খুৱাই দিয়াৰ পিছতে তাই মানে বসন্ত ওলাই গ'ল। এয়া মায়ে অকণমান মান দি দিছে তাই। আজিৰ পৰা ভাল হ'ব আৰু সকলোৱে আশীৰ্বাদ কৰিব মোৰ মামনজনী যেন সোনকালে ভাল হৈ যায়। আৰু সকলোৱে ফালে নিয়ম কানুনবোৰ বেলেগ হয়, কিন্তু আমাৰ ফালে নিয়ম নীতি এনেকৈয়ে কৰা হয়। কিন্তু সৰু ল'ৰা ছোৱালীকো মতা হয়। এতিয়া সৰু ল'ৰা ছোৱালী নাই যিহেতু, সেইবাবে মায়ে ঘৰতে মান অকণমান দি দিলে। তাকে সকলোৱে আশীৰ্বাদ কৰিব তাই যেন গাটো সোনকালে সুস্থ হয়। সেইটো কাৰণে ইমান আমনি কৰি আছিলে আৰু জ্বৰো ইমান হৈ আছিলে। আমি ভাবিছিলোঁ মানে ছিজনটো এতিয়া চেঞ্জ হ'বলৈ হৈ আছে ন, ঠাণ্ডা বা গৰম হ'বলৈ হৈ আছে। সেইটো কাৰণে ভাবিছিলোঁ জ্বৰ চৰ্দি হৈ আছে, চবৰে ভাইৰেল জ্বৰ হৈ আছে সেইবুলি ভাবিছিলোঁ। কিন্তু নহয়, তাই বসন্ত ওলাইছিলে কাৰণে ইমান আমনি কৰি আছিলে। পূজা মন্ত্ৰ নাজানো হয়তো ক'ব এই ভিডিঅ'টো চাই পেলাই, আজিৰ যুগতো এইবিলাক নিয়ম নীতি মানেনে? আচলতে তেনে নহয়। আমি অতীজৰে পৰা এনেকুৱা ধৰণৰ নিয়ম কিছুমান মানি আহিছোঁ, যিটো সম্ভৱ আৰু যিটো বিশ্বাস কৰোঁ, বহুতেই বিশ্বাস কৰোঁ। মই মামনৰ ক্ষেত্ৰতে প্ৰমাণ পালোঁ। মামনক মই প্ৰথমতে ঘামচিৰ নিচিনা দেখিছিলোঁ, তথাপিতো মই আওকাণ কৰি পেলাই তাইক মেডিচিন খুৱাই দিছোঁ। তাৰপিছতে গোটেই সম্পূৰ্ণ তাইৰ গাটোতে গোটেই ৰঙা হৈ পেলাই ওলাই আহিলে। আৰু তেনে ক্ষেত্ৰত আপুনি বিশ্বাস নকৰাকৈ কেনেকৈ থাকিব কওকচোন? আৰু সেয়া সকলোৱে হয়তো নামানিব পাৰে, কিন্তু আমি এইবোৰ নিয়ম মানি আহিছোঁ। নিয়মিক হিচাপে পালন কৰি মেলি সকলো ৰীতি নীতিমতে নিয়মসমূহ পালন কৰি পেলাই এয়া মামনক আজি মানকণ মায়ে দি দিলে। আৰু ল'ৰা ছোৱালী যিহেতু মাতিব লাগিছিলে, এতিয়া ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী নাই, আমাক কি কৰিব? সেইটো কাৰণে মায়ে ঘৰতে তাইকে অকণমান মান অকণ কৰি পেলাই চাকি বন্তি জ্বলাই মেলি আই সন্তুষ্ট কৰিবলৈ মায়ে মান অকণ কৰি দিলে। আচলতে তেওঁক সন্তুষ্ট কৰাটোৱে মেইন কথা ন। তাই সন্তুষ্ট হৈছে যিহেতু, আৰু তাই খাইছে ধুনীয়াকৈ, নিজে খাইছে, যিকণ পাৰিছে খাইছে, আৰু যিকণ নাই পৰা সেইকণ আৰু বেলেগ কথা। কিন্তু যিকণ পাইছে তাই খাইছে সুন্দৰকৈ। এতিয়া আশীৰ্বাদ কৰিব সকলোৱে তাই যেন ভালে কুশলে ভাল হয়। খোৱা মা, খোৱা। আজি পৰা ভাল হ'ব ন? দেহা হ'ব ভাল হ'ব। খাবা।